नमस्कार, आप सभी को नॉर्थ ईस्ट इंडिया अपडेट में स्वागत है। आज 22 मार्च 2026 के चुनावी अपडेट में से हमारे बोंगाईगांव से कॉरेस्पॉन्डेंस अब्दुल मोटालेब के एक विशेष रिपोर्ट। योगी घोपा के चटपारा में AIUDF आयुफ दल का चुनावी प्रचार कार्यालय उद्घाटन किया गया। ईद के आनंद और उल्लास के अगले दिन अर्थात 22 फरवरी 2026 को सृजनग्राम विधानसभा क्षेत्र के अंतर्गत चटपारा में आयुफ के मनोनीत उम्मीदवार रेजाउल करीम सरकार ने फीता काटकर चुनावी प्रचार कार्यालय का शुभ उद्घाटन किया। इसके बाद क्षेत्रीय अध्यक्ष अकबर अली की अध्यक्षता में एक सभा आयोजित की गई। सभा में लगभग सैकड़ों लोग विभिन्न राजनीतिक दलों से आकर शामिल हुए। सभा में क्षेत्र की जनता से दलमत से ऊपर उठकर मौलाना बदरुद्दीन अजमल के नेतृत्व को मजबूत करने के लिए तालाचाबी चिन्ह पर वोट देकर रेजाउल करीम सरकार को विजयी बनाने की अपील की गई। भारतीय राष्ट्रीय कांग्रेस में झटका। बोंगाईगांव जिला कांग्रेस के सामान्य सचिव मुशारफ हुसैन ने असम गण परिषद AGP में शामिल हो गए। अंततः 17 नंबर सृजनग्राम विधानसभा क्षेत्र से AGP के उम्मीदवार शाहिदुल हक उर्फ भाईटी का साथ देते हुए मुशारफ हुसैन ने पार्टी परिवर्तन किया। নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিলে মই যথেষ্ট আনন্দিত যে মই 10টা বজাত মিটিং দিছিলো, আহি পালো মই 1টা বজাত, কাৰণ বিভিন্ন মিটিং আছিল সেই সময়। এই 1টা বজালৈকে মানুহ ইমান আগ্ৰহ কৰি ইমান জমা হৈ আছিল এই কাৰ্যালয়টো ওপেনিং কৰাৰ ক্ষেত্ৰত। মই জয়গোবা পঞ্চায়তৰ সকলো সন্মানীয় আমাৰ দলৰ হওক বা অন্য মানুহ হওক যিসকলে মোক আগ্ৰহ কৰি বাছি আছিল তেখেতসকলক আন্তৰিক ধন্যবাদ জনাইছো। এই সময়খিনিত মই আহি উপস্থিত নোহোৱাকৈ তেখেতসকলক ক্ষমা বিচাৰিছো। আৰু ৰাইজৰ এইটো স্বতঃস্ফূৰ্ত মৰম আৰু ভাল পোৱা, জীৱনত পাবলগীয়া হেৰাবলগীয়া বহুত কিন্তু এনেকুৱা ধৰণৰ মৰম ভাল পোৱাটো আচলতে আমাৰ কাৰণে আটাইতকৈ ডাঙৰ সম্পদ। আৰু মই জয়গোবা এই কাৰ্যালয় মুকলি কৰি মই জয়গোবা পঞ্চায়তৰ ৰাইজৰ সন্মুখত কথা দিছো যে আপোনালোকে দিয়া মৰম ভাল পোৱাক মই সাৰথি কৰি আগন্তুক দিনত সংখ্যালঘু সমাজৰ আৰ্থসামাজিক আৰু শৈক্ষিক সমস্যাখিনি বলিষ্ঠভাৱে উত্থাপন কৰিম আৰু সৃজনগ্ৰামটোক এটি নতুন সৃজনগ্ৰাম কৰাৰ লক্ষ্যৰে মই কাম কৰিম। আৰু আজি ভাল লাগিছে যে জয়গোবা অঞ্চলত বহু পুৰণা কংগ্ৰেছী, বহু পুৰণা AGP কৰা মানুহ, একদম 1985ৰ পৰা AGP কৰে, বহু BJPৰ সমৰ্থক আজি আনুষ্ঠানিকভাৱে আজি আমাৰ দলক ভাল পায়, আজি আমাৰ প্ৰাৰ্থীক ভাল পায় আৰু সংখ্যালঘু সমাজৰ হৈ কাম কৰিবৰ কাৰণে তেওঁলোকে আমাৰ দলত যোগদান কৰি আমাক সাহস দিছে। আৰু এনেকুৱা ধৰণৰ যোগদান আৰু হৈ থাকিব ইনশাআল্লাহ। লাহে লাহে ৰাইজে সকলোখিনি বুজি পাই আছে সৃজনগ্ৰামৰ বাকী ৰাইজে কাক ভোট দিলে সৃজনগ্ৰামবাসী ৰাইজৰ উপকাৰ হ'ব আৰু বিশেষকৈ নিপীড়িত নিৰ্যাতিত সংখ্যালঘু জনগোষ্ঠীটোৰ উপকাৰ হ'ব। এইখিনি কথা আমাৰ সৃজনগ্ৰামবাসী ৰাইজে এতিয়া ইতিমধ্যে যিহেতু বিবেকবান ভোটাৰ সৃজনগ্ৰামবাসী সকলো বুজি পায়, গতিকে লাহে লাহে কথাখিনি পোহৰলৈ আহি আছে। আৰু ইনশাআল্লাহ আমি ৰাইজে যদি এনেকুৱা ধৰণৰ সঁহাৰি জনাই আছে, এই ধৰণৰ সঁহাৰি দিনক দিনে বৃদ্ধি হৈ আছে আৰু ইনশাআল্লাহ আমি এইবাৰ সৃজনগ্ৰামৰ পৰা বিপুল ভোটত জয়যুক্ত হ'ব পাৰিম। জয়যুক্ত হোৱাৰ পিছত আপোনাৰ প্ৰথম পদক্ষেপ কি উন্নয়নমূলক কাম? প্ৰথম কথা হৈছে যে মই মানুহৰ হৈ কাম কৰিব বিচাৰো। মই সংখ্যালঘু সমাজৰ সমস্যাখিনি বলিষ্ঠভাৱে উত্থাপন কৰিব বিচাৰো। লগতে সৃজনগ্ৰাম সমষ্টিৰ আটাইতকৈ পিছপৰা সমষ্টি গৰাখহনীয়াটো মূল সমস্যা, গতিকে গৰাখহনীয়া সমস্যাখিনি কেনেকৈ বিজ্ঞানসন্মতভাৱে সমাধান কৰিব পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰিম প্ৰথম। দ্বিতীয় কথা হৈছে ইয়াত আমাৰ সৃজনগ্ৰাম সমষ্টিত এটা ভাল হস্পিটেল নাই, ভাল চিকিৎসা ব্যৱস্থা নাই, ভাল স্কুল নাই, ভাল কলেজ নাই, ৰাস্তা ঘাটো বহু পৰিমাণে পয়লা অৱস্থা। এতিয়া সৃজনগ্ৰামৰ বহু ঠাইত বিধায়ক বিদ্যুৎ যাই পোৱা নাই, গতিকে এনে 100 সমস্যা সৃজনগ্ৰামত আছে। গতিকে প্ৰতিটো সমস্যা যদি সৃজনগ্ৰামবাসী ৰাইজে আশীৰ্বাদ কৰে, দোৱা কৰে আৰু বিধানসভালৈ পঠিয়াই দিয়ে, প্ৰতিটো সমস্যা মই সমাধান কৰাৰ কাৰণে মই চেষ্টা কৰিম আৰু ইনশাআল্লাহ কৰিব পাৰিম বুলি মই চেষ্টাৰ খাদ্য একো নাই। গতিকে চেষ্টা কৰিলে সকলোখিনি সম্ভৱ হয়, গতিকে চেষ্টা আমি কৰিম আৰু নিশ্চিতভাৱে আমি সেইখিনি কৰাৰ কাৰণে আগবাঢ়ি যাম। একাংশই এটা প্ৰশ্ন উত্থাপন কৰিছে যে ৰেজাউল কৰীম চৰকাৰ বিজয়ী হোৱাৰ পিছত কংগ্ৰেছ দলত আকৌ যোগদান কৰিব। যি দলত মানুহ এবাৰ এনেকুৱা অপমান অপদস্থ কৰাৰ পিছত যাৰ আৱেগ নাই, যাৰ আত্মসন্মান নাই, তেওঁলোকে যাব পাৰে, তেওঁলোকে ক'ব পাৰে। কিন্তু যাৰ আত্মসন্মান আছে, যিসকলে জাতি হত্যাক অপমান কৰিছে, যিসকলে জাতীয় সংগ্ৰামক অপমান কৰিছে, তাত যোৱাৰ প্ৰশ্ন সেইবিলাক একাংশ কোনে কৰিছে? যিবিলাকে ৰেজাউল কৰীমক ভয় খাই আছে তেওঁলোকে কৰি আছে। এতিয়া মই AIUDF দলৰ এজন কেন্দ্ৰীয় সাধাৰণ সম্পাদক, তদুপৰি মই সৃজনগ্ৰাম সমষ্টিৰ প্ৰাৰ্থী। গতিকে মোৰ কাম হৈছে মই মোৰ দলক কেনেকৈ আগুৱাই লৈ যাব লাগে, দলৰ জৰিয়তে মই সংখ্যালঘু মানুহখিনিৰ সমস্যাখিনি কেনেকৈ উপস্থাপন কৰিব লাগে, সমাধান কৰাৰ চেষ্টা কৰিব লাগে। গতিকে এইখিনি কাম মই কৰাৰ কাৰণে আছে। বাকী এতিয়া কোনে কি কৈ আছে, কোনে কি কৈ আছে, বহুতে দেখোন কৈ আছে। গতিকে যিসকলে কয় তেওঁলোকে টিচু পেপাৰত হাত মুচি থাকিলে হ'ল।